মুখ্যমন্ত্ৰী ডাঙৰীয়া একেবাৰে থাৰ্ড ক্লাছ মানুহ। তেওঁ অনতিপলমে তেজপুৰ মানসিক চিকিৎসালয়ত গৈ তেওঁৰ মগজুৰ চিকিৎসা কৰক। হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনতিপলমে তেওঁ যিহেতু পাগল হৈছে, পাগল হোৱাৰ বাবে তেওঁ আবুল তাবুল বকা আৰম্ভ কৰিছে। গতিকে অনতিপলমে তেজপুৰত থকা যি মেণ্টেল হস্পিটেল, সেই মেণ্টেল হস্পিটেলত গৈ মুখ্যমন্ত্ৰীজনে মানসিক চিকিৎসা কৰাৰ খুব বেছি দৰকাৰ আছে। সেই মানসিক চিকিৎসালয়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈ ভৰ্তি হওক। আচলতে এই কথাখিনি মই কোৱা নাই, এই কথাখিনি কৈছে অখিল গগৈ ডাঙৰীয়াই। যোৱাকালি ফেচবুক লাইভত অখিল গগৈ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেকুৱা কিছু কটু বাক্য শুনাইছে। সামাজিক মাধ্যমে হিমন্ত বিশ্ব শৰ্মাক এনেকৈ গালি পৰা আৰম্ভ কৰিছে, যিবোৰ দেখি মই হতবাক হৈ পৰিছোঁ। এনেকৈ হিমন্ত বিশ্ব শৰ্মাক কোৱা মোৰ ধৃষ্টতা নাই, সিমানখিনি সাহস মোৰ নাই। কিন্তু অখিল গগৈ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাক মানসিক ৰোগী সজাইছে। অখিল গগৈ ডাঙৰীয়াই কি কৈছে মই ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাম। এটি ভিডিঅ' মই আপোনালোকক দেখুৱাম, অখিল গগৈৰ মুখেৰে শুনাম আচলতে কিহৰ বাবে অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে ইমান অশালীনকৈ গালি পাৰিছে। অখিল গগৈ এইটোও কৈছে যে হিমন্ত বিশ্ব শৰ্মাই মুখখন বন্ধ কৰি ৰাখক, নহ'লে অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ মুখখনত কিন্তু চিলাই কৰি দিব। মুখ্যমন্ত্ৰীৰ নিচিনা থাৰ্ড ক্লাছ মানুহেনো অখিল গগৈয়ে দেখাই নাই। এনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক গালি খপনি পৰা আৰম্ভ কৰিছে অখিল গগৈয়ে। সেই অখিল গগৈকে মাজে সময়ে দেখা পাওঁ মুখ্যমন্ত্ৰীৰ লগত মিতিৰালি কৰি থকা। সেয়া হৈছে ৰাজনীতিক এটা কথাবোৰ বেলেগ আৰু ব্যক্তিগত জীৱনৰ কথা বেলেগ, সেই কথালৈ মই নাহোঁ। কিন্তু মই আপোনালোকক ভিডিঅ'টো দেখাব বিচাৰিছোঁ আচলতে কি কৈছে অখিল গগৈ ডাঙৰীয়াই। আহক আমি ভিডিঅ'টো চাওঁ আৰু আপোনালোকে বুজিব পাৰিব কিহৰ কাৰণে কথাখিনি কৈছে। আপোনালোকৰ মতামতসমূহ জনাব। ধন্যবাদ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মুখখন হয় বন্ধ কৰক, নহ'লে অসমৰ মানুহে আপোনাৰ মুখখনত চিলাই দিব লাগিব। আপোনাৰ মুখখনত বেজি লৈ এনেকৈ চিলাই আপোনাৰ মুখখন বন্ধ কৰি দিব লাগিব। উটকেইটা আপোনাৰ সমান থাৰ্ড ক্লাছ, আপোনাৰ সমান ফাল্টু, আপোনাৰ সমান 2 নম্বৰী, আপোনাৰ সমান ক্লাছলেছ, আপোনাৰ নিচিনা একদম মগজু গণ্ডগোল থকা এই নট ঢিলা মানুহ আৰু অসমত কেতিয়াও জন্ম হোৱা নাছিল। প্ৰত্যেকটো কথাতে খালি হিন্দু মুছলমান, প্ৰত্যেকটো কথাতে খালি কেৱল হিন্দু মুছলমান, গৰু মাংস, গাহৰি মাংস অকল। আৰে আপোনাক হৈছে কি? আপুনি যদি পাগলা হৈছে, পাগলা ফাটেকলৈ যাওক। আপুনি তেজপুৰলৈ যাওক। তেজপুৰক এবাৰ কেন্দ্ৰীয় চৰকাৰে বোলে আৰু নিমহাঞ্চৰ নিচিনা ওপৰলৈ নিব খুজিছে, আপুনি তাতে ভৰ্তি হওক। আপোনাৰ মাথাৰ গণ্ডগোল হৈছে। আপুনি ইমান গণ্ডগোলীয়া কথা কৈ অসমখনক কিয় আপুনি অস্থিৰ কৰিব খুজিছে? ইলেকশ্যন অহাৰ লগে লগে কেৱল হিন্দু মুছলমান, মিয়া। আৰে ভাই, আপোনাৰ বেলেগ কাম নাই? 22 বছৰ ৰাজনীতি কৰি আপুনি মিয়াৰ পিঠিত আকৌ ইলেকশ্যন যাব লাগে? মিয়া 26ৰ নিৰ্বাচন পাৰ কৰি দিয়া, এইটোৱে আপোনাৰ শ্লোগান নহয় জানো? মিয়া যেনে তেনে নিৰ্বাচনটো পাৰ কৰি দিয়া, এইটোৱে আপোনাৰ কাম নহয় জানো? আপুনি অকল মিয়া এই যে কথা কৈ আছে, মই যে আপোনাক সুধিছো যে এই মিয়াক আপুনি সকলো মিয়া আৰু